ঢকুৱাখনৰ উভতা চামপৰা মুখত আলি আইন লিগাঙৰ প্ৰস্তুতি আৰম্ভ। আগুন মাহৰ খালি ধান কাটি শেষ হোৱাৰ পিছতে মিচিং ডেকা গাভৰুসকলে ব্যস্ত হৈ পৰিছে আলি আইন লিগাঙৰ প্ৰস্তুতিত। বিশ্বজুৰি কৰোনা মহামাৰীৰ ফলত ঘোষণা কৰা লকডাউনৰ ফলত দেশত যি বিধ্বস্ত ৰূপ সৃষ্টি কৰিলে সমগ্ৰ বিশ্বই চিৰদিন মনত ৰাখিব। এনে সময়তে আগুন মাহ শেষ হ'বলৈ বেছি দিন নাই। অসমৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ আলি আইন লিগাঙলৈ দুমাহ আছে। সেয়েহে আগুন মাহত খালি ধান কাটি শেষ হোৱাৰ পিছতে আজৰি সময় উলিয়াই ঢকুৱাখনৰ উভতা চামপৰা মুখৰ ডেকা গাভৰুসকলে আজিৰ পৰা লিগাঙৰ প্ৰস্তুতি আৰম্ভ কৰিছে। ডেকা গাভৰুসকলে জাতীয় সাজপাৰ পৰিধান কৰি ঢোলৰ চেৱে চেৱে নৃত্য প্ৰদৰ্শন কৰাও পৰিলক্ষিত হৈছে। আমি 2020 চনত যেহেতু নেকি করোনার অন্তর্গত আমি আলি আই লিগাংটি যেটো মনত ভাবিছিলো আমি এইদৰে ফূৰ্তি কৰিব নাপালো বা উদযাপন কৰিব নোৱাৰিলো। গতিকে আমি 2021 বৰ্ষৰ কাৰণে এবাৰ আমি অকুলো দেখা গাভৰু মিলি অমু গাঁৱৰ ৰাইজে মিলি পেলাই আমি উলমালাৰে ওলাই আহিছোঁ। গতিকে প্ৰস্তুতি আমি চলাইছোঁ, আপোনালোকে দেখিছেই। গতিকে এইবাৰ আমি 20 চনত যেটো আমাৰ ফ্ৰীভাৱে আমি ফূৰ্তি কৰিব নোৱাৰিলোঁ, এইবাৰ 21 চনত আমি উন্নত মানৰ আলি আই লিগাংটি উদযাপন কৰিবলৈ ভাবিছোঁ। গতিকে প্ৰস্তুতি আমি চলাই আছোঁ। মহকুমা অন্তৰ্গত উভতা চামপৰা গাঁও জ্যোতি কৃষ্টি সংঘৰ উদ্যোগত এবাৰ আমি আলি আই লিগাং উদযাপনৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰি দিছোঁ আৰু আগন্তুক ফাগুন মাহৰ 14-15 তাৰিখত অনুষ্ঠিত কৰিবৰ কাৰণে ইতিমধ্যে আমি প্ৰস্তুতি আৰম্ভ কৰি দিছোঁ। আৰু লগতে মহকুমা অন্তৰ্গত উভতা চামপৰা গাঁও জ্যোতি কৃষ্টি সংঘৰ উদ্যোগত এবাৰ আমি আলি আই লিগাং উদযাপনৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰি দিছোঁ আৰু আগন্তুক ফাগুন মাহৰ 14-15 তাৰিখত অনুষ্ঠিত কৰিবৰ কাৰণে ইতিমধ্যে আমি প্ৰস্তুতি আৰম্ভ কৰি দিছোঁ। আৰু লগতে মহকুমা অন্তৰ্গত উভতা চামপৰা গাঁও